আজি আমাৰ এই অঞ্চলত ইন্দ্ৰপুৰ জয়পুৰ অঞ্চলত বহুতো অন্য দলৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে আজি আমাৰ যোগদান কৰিলে। আজি সেই যোগদান কাৰ্যসূচীত মই উপস্থিত আছিলোঁ আৰু যিসকল আমাৰ নতুনকৈ দললৈ আহিছে তেখেতসকলক আমি দললৈ আদৰণি জনাইছোঁ আৰু অদূৰ ভৱিষ্যতত আমি সকলোৱে একেলগে কাম কৰিম বুলি অংগীকাৰবদ্ধ হৈছোঁ। আপোনালোকে যদি বিগত নিৰ্বাচনৰ যিটো ফলাফল আছে সেই ফলাফলবোৰ চাই তেতিয়ালৈ দেখিব 2016 চনত আমি যিমান ভোটৰ ব্যৱধানত জিকিছিলোঁ তাৰ পুনৰাবৃত্তি হৈছে আমাৰ 2019 চনত যেতিয়া আমাৰ লোকসভা নিৰ্বাচন হৈছিল তাত পুনৰাবৃত্তিটো হৈছে। গতিকে যদি আমি সেই একে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিব লাগে আৰু আমি ৰাখিম সেই সম্পৰ্কে, গতিকে সেই সম্পৰ্কে কোনো মোৰ সন্দিহান নাই।